আমাৰ ভাৰত ইতিমধ্যে বহু ক্ষেত্ৰত বিশ্বগুৰু হৈ গ'ল। পিছে কি ক্ষেত্ৰত হ'ল জানেনে? তেন্তে মই আপোনালোকক জনাব বিচাৰিছোঁ, মন দি শুনক কি ক্ষেত্ৰত হৈছে। জনসংখ্যা বিস্ফোৰণত আমি বিশ্বগুৰু হৈ পৰিছোঁ। চীনক পিছ পেলাই ভাৰত এতিয়া বিশ্বৰ জনবহুল ৰাষ্ট্ৰত পৰিণত হৈছে। ৱৰ্ল্ড বেংক অৰ্থাৎ বিশ্ব বেংকৰ পৰা আটাইতকৈ বেছি ঋণ লোৱা দেশসমূহৰ তালিকাত ভাৰত 1 নম্বৰ স্থানত আছে। অৰ্থাৎ আমি সেই ক্ষেত্ৰতো বিশ্বগুৰু হৈ গ'লোঁ ইতিমধ্যে। আমেৰিকাক তেল মালিচ কৰাৰ ক্ষেত্ৰতো ভাৰত 1 নম্বৰ বিশ্বগুৰু হৈ পৰিল। ভিছাৰ মাচুল বাঢ়ি গ'ল। ডলাৰৰ তুলনাত ব্যাপক হাৰত টকাৰ পতন হ'ল। ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বাবে ভাৰতক অনুমতি আমেৰিকাইহে দিবলগীয়া হ'ল। অৰ্থাৎ সেই ক্ষেত্ৰতো আমি বিশ্বগুৰু হৈ পৰিলোঁ। আৰু কেইটামান ক্ষেত্ৰত বিশ্বগুৰুত পৰিণত হৈছোঁ, শুনিব আপোনালোকে। হয়তো বিশ্বৰ ভিতৰতে যোৱা 1-2 বছৰৰ ভিতৰত ভাৰততে আটাইতকৈ বেছি দলং ভাঙি পৰিছে। দুই এটা উদাহৰণ যদি আমি চাওঁ, 2023 চনৰ পৰা 2026 চনৰ ভিতৰত মানে বিহাৰত 30খনতকৈ অধিক দলং ভাঙি পৰিছে। উত্তৰ প্ৰদেশত সিদিনা হামিৰপুৰ জিলাত বেটৱা নদীৰ ওপৰত নিৰ্মীয়মান এখন 800 মিটাৰ দীঘল দলঙৰ এটা ডাঙৰ অংশ ধুমুহা আৰু বৰষুণৰ ফলত ভাঙি পৰে। যোৱা 30 মে'ৰ দিনা গুজৰাটৰ আনন্দ জিলাৰ আদাছ গাঁৱৰ ওচৰত নিৰ্মীয়মান প্ৰায় 50 কোটি টকীয়া এখন ৰেলৱে অভাৰব্ৰিজৰ অংশবিশেষ খহি পৰে। আৰু চৰকাৰী তথ্য অনুসৰি 2024 চনতে প্ৰায় 48খন দলং ভাঙি পৰিছিল ভাৰতত। আন এটা ক্ষেত্ৰতো আমি বিশ্বগুৰু হৈ পৰিলোঁ। সেয়া হৈছে প্ৰেছ ফ্ৰীডম ইণ্ডেক্স, অৰ্থাৎ সংবাদ মাধ্যমৰ স্বাধীনতাৰ সূচাংকত আমি তললৈ নামি গৈ 157 নম্বৰ স্থান পালোগৈ। পাকিস্তানৰ স্থান 153। এই ক্ষেত্ৰতো আমি বিশ্বগুৰু হ'লোগৈ। প্ৰতি একৰ মাটিত মাত্ৰ 1 টকাকৈ চৰকাৰে আদানী ডাঙৰীয়াক মাটি যোগান ধৰাৰ ক্ষেত্ৰতো আমি বিশ্বগুৰু হৈ পৰিলোঁ। এগৰাকী প্ৰধানমন্ত্ৰী আৰু এগৰাকী ব্যৱসায়ীৰ মাজত ইমান গভীৰ বন্ধুত্ব যে প্ৰতিটো খণ্ডতে তেওঁক বিনামূলীয়াকৈ মাটি দিয়া হৈছে। ঝাৰখণ্ডত, ছত্তীশগড়ত, মধ্যপ্ৰদেশত, অসমত, ৰাজস্থানত, মানে ক'বলগীয়া একো নাই। আমি এই ক্ষেত্ৰতো বিশ্বগুৰু হৈ পৰিছোঁ। আৰু এটা ক্ষেত্ৰত আমি বিশ্বগুৰু হৈছোঁ, যিয়ে সকলোকে চেৰ পেলাই যাব। সেইটো কি জানেনে? সেয়া হৈছে বিফ এক্সপৰ্ট, অৰ্থাৎ গৰু বা মহৰ মাংস ৰপ্তানিৰ ক্ষেত্ৰত 3য় স্থানলৈ ভাৰত আহিছে এতিয়া। গুড়া হিন্দুত্ববাদীসকলে গৌ মাতাৰ ৰক্ষাৰ নামত যুঁজি থাকক, কিন্তু তেওঁলোকৰ গুৰুজীয়ে ওমানৰ পৰা গৈ হালাল চাৰ্টিফিকেট লৈ আহিল। বুজি পালে নহয় আপোনালোকে? গতিকে ইয়াতো আমি আমেৰিকা, অষ্ট্ৰেলিয়াক পিছ পেলাই গৰু মহৰ মাংসৰ ৰপ্তানিত অতি সোনকালে নাম্বাৰ 1 হৈ পৰিম। আৰু এটা কামৰ ক্ষেত্ৰত আমি বিশ্বগুৰু হ'বলৈ গৈ আছোঁ। সেয়া হৈছে আদানী আম্বানীক গতোৱাৰ নামত যি হিচাপত বনাঞ্চল ধ্বংস কৰা হৈছে উন্নয়নৰ দোহাই দি অচিৰেই হয়তো ব্ৰাজিলক পিছ পেলাই ভাৰত 1 নম্বৰ স্থানত অৰ্থাৎ বিশ্বগুৰু হ'বলৈ গৈ আছে। এজোপা গছ মাকৰ নামত বুলি কৈ মোদীজীয়ে আজি আদানীক উৎসৰ্গা কৰাৰ নামত হাজাৰ হাজাৰ একৰ অৰণ্য ধ্বংস কৰিছে। ডিফৰেষ্টেশ্যন অৰ্থাৎ বনাঞ্চল ধ্বংসৰ ক্ষেত্ৰত ব্ৰাজিল 1 নম্বৰত আছে, কাৰণ তেওঁলোকে আমাজন অভয়াৰণ্যখন এখন কাটি শেষ কৰিছে। আৰু 2 নম্বৰত আমি আছোঁ। চিন্তা নকৰিব, অহা বছৰলৈ হয়তো বনাঞ্চল ধ্বংসৰ ক্ষেত্ৰত আমি ব্ৰাজিলকো চেৰ পেলাই যাম আৰু ভাৰত হৈ পৰিব বিশ্বগুৰু। ধন্যবাদ।